Hi guys. Heya Bodakora Ghatot heৰি জিঅ'বেক হেৰি কৰিছে বনাই আছে মাননীয় সুবঞ্চি নদীখনৰ প্ৰটেকশ্যন মানে এয়াই হ'ব এইফালে গুণাসুতি দলঙলৈ পুৰা ইয়াৰ পৰা ডাইৰেক্ট গুণাসুতি দলঙলৈ কৰি গৈ আছে এইটো ৰাস্তা হ'ব 2 লেন টাইপৰ ৰাস্তা হ'ব ইয়াত কিমান ভাল লাগিব এই জায়গাটো কি বাত হে এনেকে যদি আগতে কৰা হোৱাতে আমাৰ ইমান মাটি লৈ না যায় নহয় বা ইৰোশন প্ৰটেকশ্যনৰ কাম এনে ধৰণৰ কৰা হলে আজি কিমান ডেভেলপ হ'লে তেনে জায়গাটো ইয়াত্ৰাত মাছ ইয়াৰ পৰা বহি পিনি মাছ মাৰিবলৈ বঢ়িয়া হ'ব वाह क्या बात है इतना सुंदर प्लेस हो गया यहाँ पे বাইদেউ লগত গাঁৱলৈ গৈ আছো সেলফি ঘাটটো ইপাৰত আছে চাওক বহুত দূৰ দূৰণিলৈকে কিমান ডাঙৰ হৈ গ'ল সুবঞ্চি নদীখন এইটো যদি আগতে যদি এনেকুৱা প্ৰায় হ'লে ইমান ডাঙৰ নহ'লে তেনে গভৰ্ণমেণ্টক ধন্যবাদ জনাইছো কমসে কম এইবিলাক কাম কৰি গৈছে ভৱিষ্যতে আৰু ইয়াতকৈ আৰু ভাল সেইটো আৰু ওপৰত ৰাস্তা বনাই নদীৰ কিনাৰে যেনেকৈ লণ্ডনৰ নদীৰ কিনাৰত লণ্ডনৰ ঘৰ বনাই আছে বা আমাৰ মুম্বাই হেৰিবিলাকত বনাই আছে ঠিক তেনেকৈ এই জেগাটো কৰিব পাৰিব ইয়াৰ কিনাৰে কিনাৰে আমাৰ ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট ধাবা ৰিসৰ্ট আদি খুলিব পাৰিব আৰু নদীৰ দুয়ো পাৰে ৰাস্তা এনেকুৱা 2 লেন 4 লেনৰ ৰাস্তা এটা বনাই দিলে ইয়াত টুৰিষ্ট বহুত আহি পিনি ইয়াত উপভোগ কৰিব এই বালিচৰত খেলিবলৈ সব কৰিব পাৰিব খেলা ধূলা কৰিব পাৰিব বিচ বল কিবা কিবি খেলিব পাৰিব এনেকুৱা ব্যৱস্থা কৰিব এনেকুৱা ইনকাম সোৰ্স উলিয়াব পাৰিব হ'ব আজিলৈ ৰাখিছো কাম চলি আছে কামবোৰ যেন ভালকে হোক হেল্ল কামনা কৰিছো হেল্ল আজিলৈ ৰাখিছো ধন্যবাদ